হিমন্ত বিশ্ব শৰ্মাটো বাইদেউ বুলি মাতে আৰু কৰবাত দেখিলেও এতিয়াও সেৱা এটা কৰে ভূমিহীন একাংশ ব্যক্তিৰ পৰা আপোনালোকে মাতি লৈ আপোনালোকে বাগান খোলাৰ এটা মাজে মাজে বিভিন্ন সময় সংবাদ মাধ্যমত সেই বাতৰিটো সম্প্ৰচাৰিত তাকে তাৰপিছত মই নিজে শুনিছিলোঁ যে মাটি আপুনি ল'ব লাগে আমি আনক নিদিওঁ আমাৰ চৰণীয়া পথাৰ আমি আনক নিদিওঁ আপুনি লওক তেখেতে ভাবিছে কি মই বায়'ডাটা লিখিম গতিকে মই মানে হেৰি কৰিম আৰু ইলেক্ট্ৰল ৰাজনীতি নকৰোঁ আৰু নতুন চামক এৰি দিয়া উচিতো হ'ব মই ভাবোঁ সেইকাৰণে নতুন চামক এৰি দিবৰ বাবে আচলতে এই সিদ্ধান্তটো লৈছে আজিৰ এই প্ৰেক্ষাপটত ৰাজনীতিৰ প্ৰেক্ষাপটত অসমৰ ৰাইজে কিন্তু কংগ্ৰেছ দলৰ চৰকাৰ এখন বিচাৰিছে আৰু আমি ভাবোঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত এখন কংগ্ৰেছ চৰকাৰ হ'বলৈ গৈ আছে হয় বাইদেউ আপোনাক এই যিখন গৌৰৱ গগৈৰ নেতৃত্বত যিখন কমিটি তাত আমি দেখিছোঁ যে পলিটিকেল এফেয়াৰ্ছ কমিটি এইখন আটাইতকৈ শক্তিশালী কমিটি আপোনালোকৰ তাত জিতেন্দ্ৰ সিং অধ্যক্ষ তাত আপোনাক দেখিছোঁ আৰু আপোনাক যিখন APCC যিখন মেইন কমিটি তাতো আপুনি এক্সিকিউটিভ মেম্বাৰ গতিকে আপুনি বহু বছৰ মূৰত এনেধৰণৰ এটা সক্ৰিয় যিটো ৰাজনীতি বা কমিটিত আপুনি স্থান লাভ কৰিছে কি ক'ব আচলতে যুৱ কংগ্ৰেছৰ সভানেত্ৰী হিচাপে গোটেই অসমত ঘূৰাৰ এটা অভিজ্ঞতা আছে আৰু সেই অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰিয়েই মই ভাবোঁ এই পলিটিকেল এফেয়াৰ্ছ কমিটিত থাকি বা APCC এক্সিকিউটিভত থাকি গৌৰৱ গগৈ ডাঙৰীয়াক সহায় কৰাৰ মোৰ সুযোগ হ'ব এই সুযোগটো মোক হাইকমাণ্ডে দিছে মই যথেষ্ট সুখী হয় বাইদেউ আপুনি কৈছিলে যে আমি অকণমান কথা পাতোঁ কাৰণ আপোনাক বহুত দিনৰ মূৰত পাইছোঁ গতিকে এই যে আপুনি ক'লে যে দাদা তেতিয়া হস্পিটেলত আছিলে 1985ত তেখেতৰ ভাষণ শুনিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ যি উদাত্ত কণ্ঠৰ ভৰত চন্দ্ৰ নৰহ গতিকে কি অসুস্থতা আছিলে অকণ জনাওকচোন তেখেতে নমিনেশ্যন দিবলৈ গৈছিলে আৰু তেতিয়া 11 নৱেম্বৰ নে 15 নৱেম্বৰ আছিলে নমিনেশ্যন দিবলৈ গৈছিলে আৰু নমিনেশ্যন দিবলৈ যোৱাৰ মানে দেৰি হৈছে কাৰণে ৰাতি খুব দৌৰাদৌৰিকৈ গৈ আছিলে আৰু তেতিয়া ধলপুৰত তেখেতৰ এক্সিডেণ্ট হৈছিলে আৰু সেই এক্সিডেণ্টত তেখেতে প্ৰায় 6 দিন কমাত আছিলে লখিমপুৰ হস্পিটেলৰ পৰা তেখেতক হেলিকপ্টাৰেৰে গুৱাহাটী মেডিকেল হস্পিটেললৈ লৈ আনিছিলে আৰু তাতো তেখেতে কমাত আছিলে প্ৰায় 10 দিনমান তাৰপিছতে তেখেতে ভাল পাইছিলে আৰু হস্পিটেলত থাকিয়েই তেখেতে নিৰ্বাচন খেলিছিলে 85 চনৰ নিৰ্বাচনটো আৰু 86 চনৰ নিৰ্বাচনটো আৰু তেতিয়া তেওঁ বহু ভোটত জয়যুক্ত হৈছিল তেতিয়া হয় মই কৈছোঁ যে বাইদেউ তেতিয়াও আপুনি আপুনিও আন্দোলন কৰিছিলে আৰু দাদাৰ ভাষণ শুনিবৰ কাৰণে ভৰত চন্দ্ৰ নৰহ তেখেতৰ ভাষণ শুনিবৰ কাৰণে দূৰ দূৰণিৰ পৰা লোকসকল আহিছিলে তেখেতৰ এনেও কথা বতৰাবিলাক যিহেতু মিচিং জনজাতিক তেখেতে ৰিপ্ৰেজেণ্ট কৰে গতিকে তেখেতৰ ভাষণ শুনিবৰ কাৰণে উদগ্ৰীৱ হৈ আছিলে আপুনি প্ৰথম ক'ত লগ পাইছিলে তেখেতক মই হেণ্ডিকত পঢ়ি থাকোঁতে তেখেতে কটনত পঢ়ি আছিলে তেতিয়াৰ পৰাই আমাৰ যুৱপুত্ৰ আছিলে আৰু মই বেচিকেলি স্পৰ্টছ উইমেন আছিলোঁ তুমি ভালকৈ জানিবা যে মই ক্ৰিকেট প্লেয়াৰ আছিলোঁ আৰু খেলা ধূলাৰ লগতে মই জড়িত হৈ আছিলোঁ সেই সময়ত গণসংগ্ৰাম পৰিষদ গঠন কৰিছিলে আৰু জয়নাল শৰ্মা ডাঙৰীয়াই তেতিয়া দায়িত্ব লৈছিল আৰু মোক তেতিয়া দায়িত্ব দিছিলে যে মহিলাবিলাকক দৌৰাব লাগে ৰাতিপুৱা আৰু মই তেতিয়া মহিলাবিলাকক দৌৰাবলৈ যাওঁ একে গুৱাহাটী ইউনিভাৰ্চিটি পোৱাই দিওঁ লৈ গৈ পেলাই আৰু তাত মানে তাৰ পৰা দৌৰাই আকৌ ঘূৰাই লৈ আনোগৈ তেনেকুৱা ধৰণৰ এক্সাৰচাইজ তেওঁলোকক কৰাইছিলোঁ আৰু তেনেধৰণে লগ পোৱা হৈছিলে আৰু তাৰপিছত বিবাহখন আবদ্ধ হ'ল কেতিয়া 86ত আমি বিবাহত আবদ্ধ হৈছোঁ আমাৰ তেখেত মন্ত্ৰী হোৱাৰ পিছতেই প্ৰথমখন বিবাহ আমাৰ অসম গণ পৰিষদৰ চৰকাৰৰ প্ৰথমখন বিবাহ আমাৰেই হৈছিলে আপোনাক মই সুধিছোঁ ধৰক যিহেতু এটা দীঘলীয়া ৰাজনীতি ভৰত চন্দ্ৰ নৰহ বুলি ক'লে এটা বহু মানুহৰ আৱেগ বিশেষকৈ আপোনালোকৰ উত্তৰ পাৰত পোৱা এটা হিচাপ নিকাচ থাকিব কি তথাপিও আজি যিহেতু তেখেতে অৱসৰ গ্ৰহণ কৰিছে আপুনি কি ক'ব ইয়াত পোৱা নোপোৱাৰ কোনো হিচাপ নিকাচ তেখেতৰ নাই তেখেতে ৰাইজৰ সেইটোতো 100% কোনো পলিটিচিয়ানে কাকো সন্তোষ দিব নোৱাৰে তথাপিও তাৰ মাজতে যথেষ্ট কাম তেখেতে কৰিছিল আৰু তেখেতে এতিয়া আত্মজীৱনী লিখাৰ কাৰণেহে অৱসৰ লৈছে আচলতে আৰু নতুন চামক যাতে সহায় কৰিব পাৰে এডভাইচ দিব পাৰে ডেফিনেটলি সকলোকে এডভাইচ দিব তেখেতে ৰাজনৈতিকভাৱে এডভাইচ দিবৰ কাৰণে তেখেতে ৰেডি হৈ আছে কিন্তু ইলেক্টৰেল ৰাজনীতিত তেওঁ পদাৰ্পণ নকৰে কিন্তু এতিয়া যিহেতু 2026 চনলৈকে তেখেতৰ টাৰ্মটো আছে গতিকে এতিয়া আৰু 8 মাহমান সময় আছে এই সময়খিনিত কোনে চোৱা চিতা কৰিব মই নিজে যিহেতুকে এই তেখেতৰ নাওবৈচা সমষ্টিটো মোৰ লখিমপুৰ লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈ আছে আৰু মই তাৰ পৰা 3বাৰকৈ লোকসভা নিৰ্বাচিত হৈছিলোঁ গতিকে মই তাৰ পৰা গৈয়ে কেন্দ্ৰীয় মন্ত্ৰীও হৈছিলোঁ আৰু ৰাজ্যসভাও পিছত পাইছোঁ গতিকে মই চোৱা চিতা কৰিছোঁ তেখেতৰ এই 8-9 মাহ যি থাকিব এই 8-9 মাহ মই চোৱা চিতা কৰি দিছোঁ তেখেতক যিহেতুকে মোৰ লোকসভা সমষ্টিৰ ভিতৰতে এই সমষ্টিটো আছিলে
হয় এই মুহূৰ্তত আমি যেহেতু বহু দিনৰ মূৰত পাইছোঁ আৰু বাইদেউ অকণমান বাইক কমকৈ দিয়ে বা ইণ্টাৰভিউ কমকৈ দিয়ে আমাৰ পৰাও আঁতৰি থাকে কিন্তু অৱশ্যে ৰাণীৰা বাইদেউ আমাৰ এটা ঘৰুৱা সম্পৰ্ক আছে তেখেতে ক'লেই সম্পৰ্কটো ক'ব পাৰোঁ আপোনালোকক আমাৰ ছেটেলাইট চেনেলৰ যোগেৰে যে তেখেত যেতিয়া ক্ৰিকেটাৰ আছিলে তেখেতে ইণ্ডিয়াও ৰিপ্ৰেজেণ্ট কৰিছিলে আৰু নেশ্যনেল টিম খেলোঁতে দেউতাক মোৰ খুব প্ৰিয় আছিলে আৰু তেতিয়া মানে আমি খেলোঁ আৰু খেলি থকা সময়ত তেখেতে মানে আমাক মানে তেখেতে আছাম ট্ৰিবিউনৰ ফটোগ্ৰাফাৰ আছিলে আছাম ট্ৰিবিউনৰ হয়নে নহয় হয় আছাম ট্ৰিবিউনৰ ফটোগ্ৰাফাৰ আছিলে আৰু আমাক আহি পেলাই ফিল্ডত কয় পোজ দে একেবাৰে ভালকৈ পোজ দে ধুনীয়া ফটো কপি কাইলৈ আছাম ট্ৰিবিউনত উলিয়াই দিম আৰু আমি তেনেকৈ ক্ৰিকেট খেলি খেলি পোজ দিওঁ আৰু সঁচাকৈ পিছদিনাখন উলিয়াই দিয়ে খুব মৰমৰ আছিলে তেখেত আৰু সেই সূত্ৰে তুমি মোৰ মৰমৰ হয় 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 এই কথাটোকে মই কৈছিলোঁ বাইদেৱে মোৰ মুখৰ কথা কাঢ়ি লৈ গ'ল যে মোৰ পিতৃৰ তৰণীকান্ত বৰ্মন তেখেত অসমৰ যিটো এগৰাকী পুৰণি ফটোগ্ৰাফাৰ তেখেতে এই বাইদেউ যেতিয়া খেলি আছিলে তেতিয়া ফটো লৈছিলে আৰু সেই তেনেধৰণে আমাৰ চা চিনাকি আৰু খুব আমি এটা নিবিড় সম্পৰ্ক গতিকে ভৰত চন্দ্ৰ নৰহ তেখেতে ক্ৰীড়া মন্ত্ৰীও আছিলে আৰু তেখেতে বান নিয়ন্ত্ৰণ মন্ত্ৰী আছিলে সাংস্কৃতিক মন্ত্ৰী আছিলে বহু দপ্তৰৰ মন্ত্ৰী আছিলে বাইদেউ এতিয়া হয় হয় বাইদেউ 12টামান ডিপাৰ্টমেণ্ট আছিলে হয় হয় তেখেতৰ এই যে এতিয়া ইলেকশ্যন যে আৰু নেখেলে ধৰক আৰু বিধায়কৰ MP বা MLA হোৱাৰ যিহেতু চান্স নাই হাবিয়াস নাই এইটো ক'ৰবাত আপুনি ক'ৰবাত এই মিছ কৰিব নেকি মই মিছ নকৰোঁ আচলতে তেখেতে আমাক সকলোকে গাইড দি থাকিব আমাৰ নতুন চামক গাইড দিব যেতিয়া গতিকে মই মিছ কৰাৰ কথা অহা নাই ইয়াত বাইদেউ সেই সময়ত এটা কথা আছিলে যেতিয়া প্ৰফুল্ল কুমাৰ মহন্ত ছেকেণ্ড টাৰ্মৰ চৰকাৰ চলি আছিল 96ত তেতিয়া বোধহয় আপুনি কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছিলে মই 97ত এই কংগ্ৰেছৰ প্ৰেচিডেণ্ট তেতিয়া ভাইচ প্ৰেচিডেণ্ট আছিলোঁ হয় মই ভুল কৰা নাই যেতিয়া অসমত প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বাধীন অগপ চৰকাৰ চলি আছিলে 96 to 2001 তেতিয়া বাইদেৱে ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্টৰ দায়িত্বটো পিছত ল'ব লগা হ'ল আৰু তাৰপিছতে কিন্তু 2001ত চৰকাৰ আহিছিলে তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈছিলে গতিকে সেইখিনি সময়ৰ ক'ৰবাত যিটো এটা পৰিৱেশ এতিয়াৰ লগত কিমান মিল দেখিছে নেকি নাই সেইখিনি সময়ত আচলতে মই এজ এ ইউথ কংগ্ৰেছ প্ৰেচিডেণ্ট অসমৰ 126টা সমষ্টিত মই প্ৰতিটো ব্লকলৈ মণ্ডললৈ গৈ মোৰ এটা টীম বনাই লৈছিলোঁ আৰু বনাই লৈ পেলাই গৈছিলোঁ আৰু প্ৰতিটো গোটেই অসমতে আমি 6টা জোনত ভাগ কৰি লৈ 6খনকৈ ৰেলী কৰিছিলোঁ আৰু সেই ৰেলী শেষ হোৱাৰ পিছতেই আমাৰ নিৰ্বাচন আৰম্ভ হৈছিলে বিধানসভাৰ আৰু তেতিয়া আমি তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিলোঁ হয় বাইদেউ আপুনি অকণমান আগতে মোক ক'লে যে আপোনাক দলে যি দায়িত্ব দিছে সেই দায়িত্ব আপুনি সুচাৰুৰূপে পালন কৰিব এতিয়া আপুনি কি ভাবিছে নেক্সট এতিয়া আহি থাকিবলগীয়া দিনবিলাকত মইতো এনেই সাধাৰণতে লোকসভা ভাল পাওঁ যদি মোক দিল্লীৰ হাইকমাণ্ডে কয় যে নিৰ্বাচন খেলিব লাগে বিধায়কৰ নিৰ্বাচন খেলিব লাগে আৰু প্ৰায়বিলাক ৰাজ্যত দেখিছোঁ তেনেকৈ ছিনিয়ৰ লিডাৰবিলাকো পঠিয়াইছে খেলিবৰ কাৰণে আৰু মোকো যদি কয় তেতিয়াহ'লে মই খেলিবলৈ প্ৰস্তুত আছোঁ বাইদেউ লাষ্টৰ এটা প্ৰশ্ন মই আপোনাক কৰিছোঁ যে বহুতে এনেকুৱা অভিযোগ কৰে যে ৰাণীনৰতে দেখা নাপাওঁ বেয়া দিনত তেখেত নাই এতিয়া ভাল দিন আহিবলৈ হৈছে তেখেত আহিছে এনেধৰণে কোৱাকৈ কৰে কংগ্ৰেছৰ নেতাৰ মাজতো বা কংগ্ৰেছৰ কৰ্মীৰ মাজতো এই ক্ষেত্ৰত কি ক'ব ভাল দিন আৰু বেয়া দিনৰ কথা নাই যি সময়ত মই অসম যুৱ কংগ্ৰেছৰ নেতৃত্ব লৈছিলোঁ সেই সময়ত অসমত ইমানেই বেয়া দিন আছিল সেই বেয়া দিনত মই কিন্তু সমগ্ৰ অসমৰ প্ৰতিটো চুকে কোণে গৈ মিটিং কৰিছিলোঁ আৰু সেই কাৰণেই 2001 চনত আমি চৰকাৰ গঠন কৰিব পাৰিছিলোঁ গতিকে মই ভাল বেয়া দিনতো আছিলোঁ আৰু এতিয়াও মই বেয়া দিনতে আছোঁ এতিয়া কোনো ভাল দিন নাই কংগ্ৰেছৰ ভাল দিন অহা বুলি কোনেও ক'ব নোৱাৰে হয় গৌৰৱ গগৈৰ নেতৃত্বত অসমৰ ৰাইজ উৎফুল্লিত হৈ উঠিছে সেইটো বেলেগ কথা কিন্তু কৰি আমি চৰকাৰ গঠন কৰিবৰ কাৰণে শেষ মুহূৰ্তলৈকে আমি চাব লাগিব আৰু শেষ মুহূৰ্তলৈকে আমি কৰ্ম কৰিব লাগিব কষ্ট কৰিব লাগিব তেতিয়াহে আমি এখন চৰকাৰ পাম গতিকে মই নেভাবোঁ যে মই ক'ৰবাত নাই এবচেণ্ট হৈ আছিলোঁ আৰু আমাক মোক দলীয়ভাৱেও যথেষ্ট সময়ত কংগ্ৰেছ সভানেত্ৰী সোনিয়া গান্ধী যেতিয়া আছিলে তেখেতেও মোক যথেষ্ট সময়ত বাহিৰত বেলেগ বেলেগ ৰাজ্যলৈ পঠিয়াইছিলে আৰু সেই ৰাজ্যবিলাকতো আমি কাম কৰি আহিছোঁ মধ্যপ্ৰদেশত কাম কৰি আহিছোঁ ছত্তীশগড়ত কাম কৰি আহিছোঁ উৰিষ্যাত কাম কৰি আহিছোঁ অৰুণাচলত কাম কৰি আহিছোঁ বিভিন্ন ধৰণৰ ৰাজ্যবিলাকত যেতিয়া মিজোৰামলৈ পঠিয়াইছে পিয়াৰ হিচাপে য'ত যেতিয়া যেনেকৈ পঠিয়াই তেনেকৈ গৈ আমি কাম কৰি আহিছোঁ গতিকে আমাক হয়তো মই খুব মিডিয়াৰ পৰা অলপ আঁতৰত থাকোঁ সঁচা কথা আৰু কথা কম ক'বলৈ পালে ভাল পাওঁ এনেই অফ দ্য ৰেকৰ্ড কথা কৈ ভাল পাওঁ অন ৰেকৰ্ডত কথা ক'বলৈ অলপ মোৰ ভাল নালাগে বেছি তথাপিও যিমানখিনি লাগে প্ৰয়োজন সেইখিনিতো ক'বই লাগিব আৰু কম মানে বহু সময় এনেকুৱা ওলাই থাকে যে নৰ দম্পতি বিজেপিলৈ যাব 2016 চনৰ পৰাই ওলাই আছে
আপুনি শুনিছিল নে বাতৰিটো 2016 চনত এটা সময়ত তৰুণ গগৈ ডাঙৰীয়াৰ পৰা মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক ৰিপৰ্টাৰবিলাকে খুব ব্যতিব্যস্ত কৰি তুলিছিলে ৰাণী নৰ অজন্তা নেওগে বিজেপিলৈ যাব আপুনি কি কৰি আছে চাবলৈ তেখেতে কৈছিলে যে মই কাৰো দায়িত্ব ল'ব নোৱাৰো কিন্তু অজন্তা নেওগৰ দায়িত্বটো মই ল'ম বেলেগৰ দায়িত্ব ল'ব নোৱাৰিম মই কিন্তু অজন্তা নেওগৰ দায়িত্বটো ল'ম তেওঁ কেতিয়াও কম বিজেপি লৈ নাযায় আজি কিন্তু অজন্তা নেওগ ডাঙৰীয়ানী বিজেপি মন্ত্ৰী হৈ আছে ৰাণী নৰ কিন্তু কংগ্ৰেছতে আছে গতিকে মই নেভাবো কোৱা কথা কৈ থাকিব আৰু ৰাজনীতিত কোনেও কাকো সন্তুষ্ট কৰিব নোৱাৰে আৰু প্ৰত্যেকক ভয় কৰে সেইকাৰণে যি কাৰণতে নহওক কিয় ফুটবলত যেনেকৈ লেং মাৰামাৰি কৰে ৰাজনীতিটো লেং মাৰামাৰি কৰি থাকে আৰু তাৰ মাজতে জীয়াই থকাটোৱেই ৰাজনীতি গতিকে মই ভাবোঁ তেনেকৈ মই জীৱিত হৈ আছোঁ বাইদেউ কাইলৈ ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে আহিব আজি আপুনি ক'লে যে আপোনালোকেও চাই আহিলে ছয়গাঁৱৰ সেই গ্ৰাউণ্ড কেনেকুৱা দেখিছে প্ৰস্তুতি খুব ধুনীয়া হৈছে আৰু কালি অকল ডেলিগেটছহে মিটিং আমাৰ জিলা অধ্যক্ষবিলাকক মাতিছে মণ্ডল কংগ্ৰেছৰ সভাপতিবিলাকক মাতিছে আৰু তেনেকৈ 6,500 আমাৰ কৰ্মী আছে পঞ্চায়ত যথেষ্ট ভাল হ'ব মানে এই মুহূৰ্তটো প্ৰায় 500তকৈ অধিক লোকে লাইভত আপোনাৰ লাইভ চাই আছে ৰাইজক কিবা ক'ব নেকি শেষত ৰাইজলৈ এটাই অনুৰোধ আজি এই মুহূৰ্তত বিজেপিয়ে যি ধৰণে মেৰুকৰণ কৰিছে ধৰ্মীয় মেৰুকৰণ কৰিছে এই ধৰ্মীয় মেৰুকৰণৰ পৰা উৰ্ধত গৈ এখন চৰকাৰ গঠন কৰিব লাগে যিখন চৰকাৰে সকলো জাতি জনগোষ্ঠীক লগত লৈ মানে ৰাইজক সন্তোষ দিব পাৰে চৰকাৰ এখন গঠন কৰিব যাতে আমি পাৰোঁ আমি সাধাৰণতে সামাজিক জীৱনৰ লগত জড়িত বেছি আৰু NGO কৰি আহিছিলোঁ ক্ৰীড়াবিদ আছিলোঁ সকলোৱে জানে ক্ৰিকেট খেলিছিলোঁ বুলি আৰু যুৱ কংগ্ৰেছৰ সভানেত্ৰী হিচাপেও সমগ্ৰ অসমত এটা মানুহৰ লগত মিলামিছা আছিলে চিনাকি আছিলে সেই সূত্ৰে সকলোৰ লগতে মিলামিছা আছে আৰু কেতিয়াও অনুভৱ কৰা নাই মানুহ কম হৈছে বুলি আৰু পৰাপক্ষত মানুহ বেছি আহে বেয়াও নাপাওঁ এইকাৰণে যে আমি মানুহৰ মাজতে থাকি ইমানখিনি পাইছোঁহি সেইকাৰণে মানুহ আহিলে বেয়াও নাপাওঁ আজি ৰাতিপুৱাৰ পৰা মানুহৰ লগতে ব্যস্ত আছিলোঁ যিবিলাকে মিটিঙলৈ আহিছে যোৱাকালি লখিমপুৰ ধেমাজিৰ পৰা শদিয়ালৈকে যিখিনি আহিছে গোটেইখিনিয়ে মোক লগ কৰি গৈছে আৰু এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ ইতিমধ্যে 26ৰ যি বিধানসভা নিৰ্বাচন সমাগত ইতিমধ্যে আপোনালোকৰ যিগৰাকী যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈক নতুনকৈ দায়িত্ব দিয়া হৈছে সভাপতি ভূপেন বৰাৰ ঠাইত সমান্তৰালকৈ যদি আমি কওঁ তেনেহ'লে কংগ্ৰেছৰ যুৱৰাজ খ্যাত ৰাহুল গান্ধীও অসমত প্ৰচাৰ নিৰ্বাচন চলাবৰ কাৰণে অসমত আহি উপস্থিত হৈছেহি কেনেধৰণৰ হ'ব এইবাৰ ফলাফল আপোনাৰ দৃষ্টিত আমি খুবেই ভাল আশা কৰিছোঁ এইকাৰণে যে গৌৰৱ গগৈৰ নেতৃত্বত অসমৰ ৰাইজে প্ৰাণ পাই উঠিছে যুৱ সমাজে বিশেষকৈ যুৱ সমাজে প্ৰাণ পাই উঠিছে আৰু গৌৰৱ গগৈৰ যিটো ৰাজনৈতিক জীৱন আৰম্ভ হৈছে এই ৰাজনীতি খুব সুন্দৰভাৱে আৰম্ভ হৈছে আৰু ময়ো ধৰক যুৱ কংগ্ৰেছ কৰি আহিছোঁ আৰু খেলা ধূলাৰ লগত জড়িত পাব্লিকৰ লগত জড়িত ৰাইজৰ লগত জড়িত গতিকে তেওঁক সহায় কৰিবৰ কাৰণে মোক PSA মেম্বাৰ বনাই দিছে আৰু এক্সিকিউটিভ মেম্বাৰো বনাই দিছে গতিকে মই তেওঁক সহায় কৰিবৰ কাৰণে যথেষ্ট আগ্ৰহী আৰু মই এই সুযোগতে দিল্লীৰ হাইকমাণ্ডকো মই মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে গৌৰৱ গগৈক সহায় কৰাৰ কাৰণে মোৰ কিছু দায়িত্ব মোক দিছে এই দায়িত্ব মই পালন কৰিবৰ কাৰণে ৰেডি হৈছোঁ ইতিমধ্যে আপুনি সেই 26ৰ যি বিধানসভা নিৰ্বাচন আপুনি অৱতীৰ্ণ হোৱাৰ কিবা কথা থাকিব পাৰে নেকি আমাৰ দিল্লীৰ হাইকমাণ্ডে সকলো ৰাজ্যলৈ যিবিলাক ইতিমধ্যে নিৰ্বাচন হৈ গৈছে ছিনিয়ৰ লিডাৰবিলাকক নিৰ্বাচনত অৱতীৰ্ণ কৰাইছে আৰু অসমলৈও তেনেকুৱা নিৰ্দেশ আহিব বুলি মই ধৰি লৈছোঁ গতিকে মোকো যদি তেনেকুৱা নিৰ্দেশ দিয়ে মই কিন্তু সাধাৰণতে লোকসভা খেলি ভাল পাওঁ আৰু লখিমপুৰ লোকসভা সমষ্টিৰ পৰাই মই প্ৰায় প্ৰতিনিধিত্ব কৰি আহিছোঁ আৰু সেই সূত্ৰে মই এবাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো পৰাজিত কৰিছিলোঁ অৰুণ শৰ্মা ডাঙৰীয়াকো পৰাজিত কৰিছিলোঁ আৰু যোৱাবাৰ যিজন কেণ্ডিডেট পাইছিলে উদয় শংকৰ হাজৰিকা তেওঁ মোৰ লগত দুবাৰকৈ পৰাজিত হৈছে গতিকে মই লোকসভা বেছি ভাল পাওঁ যদিহে দিল্লী হাইকমাণ্ডে কয় আৰু নিৰ্বাচন খেলিব লাগে আৰু গৌৰৱ গগৈক সহায় কৰিব লাগে তেতিয়াহ'লে মই অৱতীৰ্ণ হ'ম কোনটো সমষ্টি আপুনি চাইছে নেকি কাৰণ এতিয়া ডিলিমিটেশ্যন হোৱাৰ লগে লগে সমষ্টিসমূহ ভাগ হৈ গৈছে আপোনাৰ স্বামীৰ যিটো সমষ্টি সেই সমষ্টিটো বৰ্তমান সময়ত SC ৰিজাৰ্ভেশ্যন হৈছে যাৰ ফলত আপোনালোকে সেই যিটো আপোনালোকৰ সমষ্টি বৰ্তমান সেই সমষ্টিৰ পৰা আপোনালোকে আৰু ৰাণী নহে হওক বা ভৰত নৰহে নিৰ্বাচন খেলিব নোৱাৰিব ৰাণী নহ বা ভৰত নৰহে এবাৰ কোনটো সমষ্টি আপোনালোকে নিৰ্ধাৰণ কৰি লৈছে
আমি কোনো সমষ্টিভিত্তিক ৰাজনীতি কৰা নাছিলোঁ আগতেও আৰু এতিয়াও নকৰোঁ যেহেতুকে জিলাখনলৈ আমি অৱদান আমাৰ আছে লখিমপুৰ জিলাতে ডেফিনেটলি মই আসন বিচাৰিম আৰু ভৰটনৰ ক্ষেত্ৰত কওঁ যে তেখেতে ইতিমধ্যে দিল্লী হাইকমাণ্ডক জনাই দিছে লিখিতভাৱে যে তেখেতে আত্মজীৱনী লিখিব নিজৰ ওপৰত গতিকে সেই আত্মজীৱনী লিখাৰ কাৰণে আৰু কিছু ব্যক্তিগত তেখেতৰ অসুবিধাও আছে সেই গোটেইখিনি মিলাই পেলাই তেখেতে দিল্লী হাইকমাণ্ডক জনাই দিছে যে তেওঁ আৰু ইলেক্টৰেল ৰাজনীতিত অৱতীৰ্ণ নহয় কিন্তু সন্ন্যাস লোৱা নাই কোনোবাই ক'ব বিচাৰে সন্ন্যাস লৈছে বুলি ৰাজনীতিৰ পৰা সন্ন্যাস লোৱা নাই কিন্তু অৱসৰ লৈছে আৰু নতুন চামক এতিয়া তেখেতে কৈছে যে মোক যুৱ চামক অগ্ৰাধিকাৰ দিব লাগে গতিকে যুৱ চামক অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰতো তেখেতে আগ্ৰহ নোৱা গতিকে মই ভাবোঁ এইটো ডিচিশ্যন তেখেতৰ খুব ভাল ডিচিশ্যন হৈছে আৰু তেখেতে ৰাজনীতি নকৰে এতিয়া তাৰোপৰি নাওবৈচা সমষ্টি ঢকুৱাখানাৰ পৰা ইতিমধ্যে বহুবাৰ প্ৰতিনিধিত্ব কৰিছিলে নাওবৈচা সমষ্টিটো চিডুল কাষ্ট সমষ্টি হৈছে সেইকাৰণেই যে তেওঁ অৱসৰ লৈছে সেইটো নহয় তেওঁ ঢকুৱাখানালৈ আকৌ ঘূৰি যাব পাৰিলেহেঁতেন কিন্তু তেওঁ কৈছে যে নতুন চামক তেওঁ প্ৰাধান্য দিছে আৰু ময়ো লখিমপুৰ লোকসভা সমষ্টিৰ ভিতৰতে নাওবৈচা সমষ্টি পৰিছে আৰু এতিয়া মই যদি বিচাৰিব লগা হয় তেতিয়াহ'লে লখিমপুৰ জিলাৰ ভিতৰতে ট্ৰাইবেল চিটততো যাব নোৱাৰোঁ নন ট্ৰাইবেল চিটত জেনেৰেল চিটলৈ যাব লাগিব তাতে যি চিট দিয়ে দিল্লী হাইকমাণ্ডে তেনেকৈ মানে আমি যদি কওঁ তেনেহ'লে ২৬ত ভৰত নৰহে নিৰ্বাচন নেখেলে ৰাণী নৰহে যদি দলে যদি প্ৰাৰ্থী দিয়ে তেনেহ'লে ৰাণী নৰহে পুনৰ নিৰ্বাচন খেলিব ডেফিনেটলি খেলিম সমষ্টি চোৱা হোৱা নাই এতিয়ালৈকে সমষ্টি চোৱা হোৱা নাই আৰু বিশেষকৈ মোৰ 2 সন্তানেই ডাঙৰ বেটাই আপোনাৰ ইডেনবাৰ্গ ইউনিভাৰ্চিটি স্কটলেণ্ডৰ পৰা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰি আহিছে ইকনমিক্সত আৰু সৰুজনেও দুবাৰকৈ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে অক্সফৰ্ড ইউনিভাৰ্চিটিৰ পৰা আৰু এতিয়া থাৰ্ড টাইম সি অক্সফৰ্ড ইউনিভাৰ্চিটিলৈ গৈছে আকৌ MSc এটা কৰিবৰ কাৰণে আইকিঅলজিত গতিকে 2 সন্তানেই মোৰ ৰাজনীতিৰ প্ৰতি আগ্ৰহ নহয় আৰু আমিও তেওঁলোকক ৰাজনীতিত পঠিয়াবলৈ বিচৰা নাই যিহেতুকে হাজবেণ্ডো নাথাকে আৰু 2 সন্তানো ৰাজনীতি অৱতীৰ্ণ নহয় গতিকে মই ডেফিনেটলি যেতিয়ালৈকে পাৰিম মই কৰিম আৰু এটা কথা কংগ্ৰেছৰ ওপৰত এইটো চৰ্চা হয় কংগ্ৰেছৰ যিটো ৰাজনীতি সেই ৰাজনীতি সদায় পৰিয়ালকেন্দ্ৰিক হয় আপোনাৰ ক্ষেত্ৰত বা আপোনাৰ উত্তৰাধিকাৰী হিচাপে আপোনাৰ সন্তানক ৰাজনীতিত নিদিয়ে অনা নাই আৰু ময়ো কোনো পৰিয়ালকেন্দ্ৰিক হোৱা নাছিলোঁ কাৰণ মই স্পৰ্টছৰ লগত জড়িত আছিলোঁ ক্ৰীড়াৰ লগত জড়িত আছিলোঁ যুৱ কথা ৰাইজে জানিব বিচাৰে কাৰণ আপুনি এগৰাকী ভাল খেলুৱৈ আছিল পৰৱৰ্তী সময়ত আপুনি কেনেকৈ ৰাজনীতিলৈ আহিলে মই স্কুলতো সদায় বেষ্ট এথলেট আছিলোঁ ইউনিভাৰ্চিটি কলেজত বেষ্ট এথলেট আছিলোঁ ইউনিভাৰ্চিটিত দুবাৰকৈ মই বেষ্ট এথলেট আছিলোঁ ক্ৰিকেট খেলিছিলোঁ মই কেপ্টেইন অধিনায়িকা আছিলোঁ জুনিয়ৰ ইণ্ডিয়া টীম মই খেলিছোঁ গতিকে মই খেলৰ লগতহে জড়িত আছিলোঁ আৰু অৰ্গেনাইজেশ্যনৰ লগত জড়িত আছিলোঁ মই সৰ্বভাৰতীয় মহিলা ক্ৰিকেটৰো 15 বছৰকৈ সভানেত্ৰী আছিলোঁ গতিকে মই অৰ্গেনাইজেশ্যনৰ লগত জড়িত আছিলোঁ কিন্তু পৰৱৰ্তী কালত মই যুৱ কংগ্ৰেছৰ সভানেত্ৰী হোৱাৰ পিছত দিল্লীৰ হাইকমাণ্ডৰ পৰা এটা কথা আহিল যে যুৱসকলক মানে গোটেই ভাৰতবৰ্ষত তেওঁলোকে অগ্ৰাধিকাৰ দিব সেই সূত্ৰেহে মই এপ্লিকেশ্যনখন দিছিলোঁ মই ভৰটনৰ পত্নী হিচাপে এপ্লিকেশ্যনখন দিয়া নাছিলোঁ 1998ত মই যুৱক যুৱতীসকলক অগ্ৰাধিকাৰ দিব বুলি পেলাই কোৱা কাৰণেহে মই তেতিয়া এপ্লিকেশ্যনখন দিছিলোঁ আৰু তেতিয়া মই 1998ত মই টিকেট পাইছিলোঁ তেওঁৰ পত্নী হিচাপে পোৱা নাছিলোঁ গতিকে পৰিয়ালকেন্দ্ৰিক মোৰটোত নাই হোৱা আনৰ ক্ষেত্ৰত মই নাজানো মোৰটো সন্তান কেতিয়াও পলিটিক্সলৈ নাহে মই নদি ক'ব পাৰোঁ আৰু কৈ আছে ২৬ৰ নিৰ্বাচনত আপোনাৰ স্বামী ভৰত নৰহৰ ঠাইত আপোনাৰ পুত্ৰ ডাঙৰ পুত্ৰ বা সৰু পুত্ৰক আপোনালোকে অৱতীৰ্ণ কৰাব মইতো ইতিমধ্যে ক'লোৱেই যে মোৰ 2 সন্তানে ৰাজনীতিলৈ নাহে আৰু দুয়োটাই শিক্ষাবিদ হ'বলৈ খুব মন গতিকে শিক্ষাবিদ কেনেধৰণে হয় তেওঁলোকৰ ভাগ্যই কি কয় নাজানো গতিকে কোনো কাৰণতে তেওঁলোকে পলিটিক্সলৈ নাহে ইয়াৰ আগত যদি মই কওঁ তেনেহ'লে 2024ৰ যি লোকসভা নিৰ্বাচন আপুনি প্ৰাৰ্থিত্বৰ দাবীৰে আপুনি বিচাৰিছিলে টিকট ইতিমধ্যে হাইকমাণ্ডক আপুনি অৱগত কৰিছিলে যদিহে দলে টিকট দিয়ে আপুনি নিৰ্বাচনত অৱতীৰ্ণ হ'লহেঁতেন ইতিমধ্যে সকলোৱে জানে যে ইয়াৰ আগৰ যিগৰাকী আপোনালোকৰ সভাপতি ভূপেন বৰাৰ লগত আপোনাৰ অকণমান কিছু মতানৈক্য বা তেনেধৰণৰ সুসম্পৰ্ক নাথাকে বুলি সেই কথা বিভিন্ন সময়ত চৰ্চা হয় ভূপেন বৰাৰ কাৰণে আপুনি 2024ৰ যি লোকসভা নিৰ্বাচন সেই লোকসভা নিৰ্বাচনত টিকট নাপালে নেকি মইতো নাভাবোঁ এইকাৰণে কাৰণ ভূপেন বৰা যুৱ কংগ্ৰেছৰ সভাপতি আছিলে তাৰপিছত পৰৱৰ্তী কালত মই যুৱ কংগ্ৰেছৰ সভানেত্ৰী হৈছিলোঁ গতিকে মই নাভাবোঁ এইকাৰণেই যে যেতিয়া তৰুণ গগৈ ডাঙৰীয়া চৰকাৰ আছিলে সেই সময়ত তেওঁ মন্ত্ৰী বিচাৰিছিলে ভূপেন বৰা ডাঙৰীয়াই আৰু খুব আগ্ৰহী আছিলে মন্ত্ৰী হ'বৰ কাৰণে যেতিয়া নহ'ল আৰু সেই সময়তে তৰুণ গগৈৰ চৰকাৰৰ ডিচিডেণ্ট এটা
এতিয়া মুখ্যমন্ত্ৰীয়ে খুব ষ্ট্ৰংলি ডিচিজন কৰিছিলে মই তেতিয়া তৰুণ গগৈ ডাঙৰীয়াক কৈছিলোঁ যে আপুনি ভূপেনক লৈ আনক আৰু ভূপেনক পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ ছেক্ৰেটাৰী এটা দি দিয়ক তেতিয়া তৰুণ গগৈ ডাঙৰীয়াই কৈছিল যে অকল ভূপেনকেই নিদিওঁ মই ৰাণা গোস্বামীকো লগতে দিম আৰু তেখেতে ৰাণা গোস্বামী আৰু ভূপেন বৰাক দিছিলে যদিও 2-3 দিন তেওঁলোকৰ অৰ্ডাৰটো ৰৈ গৈছিলে শেষত মই দিল্লীৰ পৰা ফোন কৰি আকৌ তেখেতসকল দুইজনৰে অৰ্ডাৰটো উলিয়াই দিছিলোঁ গতিকে মই নাভাবোঁ মোৰ লগত তেওঁৰ কিবা সংঘাত আছিল বুলি বা মই তেওঁৰ লগত কিবা সংঘাত কৰিছিলোঁ বুলি তেওঁ যদি মনত কিবা পুহি ৰাখিছিল মই নাজানো গতিকে মই নাভাবোঁ যে তেওঁ সেই সংঘাত কিবা আছিল বুলি ভাবি তেওঁ মোক দিয়া নাই আৰু কিবা এটা নিশ্চয় কম্পালশ্যনত তেওঁৰ আছিল যিটো কাৰণত তেওঁৰ দিল্লীৰ হাইকমাণ্ডে চিৰ মিটিঙত কমপ্লিট হৈ যোৱাৰ পিছতো মোৰ হৈ যোৱাৰ পিছতো শেষ মুহূৰ্তত 23 তাৰিখে যেতিয়া মোৰ কনফাৰ্ম কৰি দিছিলে আকৌ মই 25 তাৰিখে গুচি আহিছিলোঁ 27 তাৰিখে নিৰ্বাচন আছিলে নমিনেশ্যন দিব লাগে কাৰণে আৰু 23 তাৰিখে শেষ মুহূৰ্তত তেওঁৰ মোৰ টিকেটটো নহ'ল গতিকে তেওঁহে জানিব কিয় নকৰিলে সেই কথা ৰাইজে জানিব বিচাৰে সেইকাৰণে মই আপোনাক সুধিব বিচাৰিলোঁ আৰু বহুকেইটা প্ৰশ্ন মই আপোনাক সুধিব বিচাৰিছোঁ আপুনি ইতিমধ্যে কৈছে যে স্বামীয়ে বৰ্তমান সময়ত সন্ন্যাস লোৱা নাই বা তেওঁ ৰাজনীতি কৰি থাকিব ৰাজনীতি কৰি থাকিব কিন্তু কি হওক কেনেদৰে তেওঁ এতিয়া ব্যস্ত হৈ আছে কাৰণ আৰু হাতত কেইবাটাও বহু সময় আছে এতিয়াও 6-7 মাহ বা 8 মাহমান সময় আছে এই যিটো সমষ্টিৰ পৰা ৰাইজে বিপুল ভোটত তেখেতক জয়লাভ কৰিছিলে তেওঁ এটা সমষ্টিৰ বৰ্তমান সময়ত বিধায়ক তেওঁ যিখিনি কাম কাজ সেই কাম কাজখিনি কোনে চোৱা চিতা কৰি আছে বৰ্তমান আচলতে লখিমপুৰ লোকসভা সমষ্টিৰ ভিতৰতে 9টা সমষ্টিৰ ভিতৰত নাওবৈচা সমষ্টি আছিলে আৰু মই এই সমষ্টিৰ পৰা 3বাৰকৈ লোকসভাৰ প্ৰতিনিধিত্ব কৰিছোঁ জিকিছিলোঁ আৰু ৰাজ্যসভাৰ সাংসদ হৈ থাকোঁতেও মই নাওবৈচা সমষ্টিক মই চোৱা চিতা কৰিছিলোঁ আৰু তেওঁৰ এবচেণ্টত তেওঁ এতিয়া লণ্ডনত আছে আৰু তেওঁৰ এবচেণ্টত মই এই যি 8-9 মাহ থাকিব সেইখিনি সময় মই তেওঁৰ হৈ পেলাই চাই দিম মোৰ যিহেতুকে মোৰ লোকসভা সমষ্টিৰ ভিতৰত আছিল গতিকে মই ভাবোঁ যে মোৰ অকণো অসুবিধা হোৱা নাই আৰু ৰাইজৰো অসুবিধা হোৱা নাই যিকোনো মুহূৰ্ততে ৰাইজে বিচাৰিলে মই লগে লগে তেওঁলৈ হোৱাটছআপ কৰোঁ আৰু তেওঁ লগে লগে সেই বিভাগৰ অফিচাৰবিলাকক তেওঁৰ ফালৰ পৰা মোবাইলৰ পৰা মেছেজ দিয়ে আৰু তেনেধৰণে কামবোৰ হৈ আছে ধুনীয়াকৈ গুৱাহাটীতে আছে নহয় তেখেতে লণ্ডনত আছে আৰু এটা কথা মই আপোনাক সুধিব বিচাৰিছোঁ যে মই পুনৰ সেই কথাটোৱে সুধিব বিচাৰিছোঁ যে আপুনি যেতিয়া দিল্লীৰ পৰা আপোনাৰ টিকট মোটামুটি ফাইনেলি হৈছিল 2024 যি লোকসভা নিৰ্বাচন তাৰপাছত এটা কথা চৰ্চা চলিছিল যে সেই সময়ছোৱাৰ সভাপতি অৰ্থাৎ প্ৰাক্তন সভাপতি ভূপেন বৰাই কিছু টকা লৈ টিকট বিক্ৰী কৰাৰো এটা অভিযোগ বিভিন্নগৰাকীয়ে দিছিল এই কথাটো কিমান সঁচা বা মই যিহেতুকে দেখা নাই গতিকে এই বিষয়ে মই ক'ব নোৱাৰিম শুনিছে কথাখিনি মই পেপাৰ পত্ৰ ওলাই আছে সকলোৱে জানে মই জনা বুলি নহয় সকলোৱে শুনিছে চাইছে দেখিছে পেপাৰত দেখিছে টিভিত দেখিছে গতিকে মইতো দেখা নাই গতিকে মই ক'ব নোৱাৰিম এই ক্ষেত্ৰত আৰু এটা কথা বাইদেউ মই অকণমান সুধিব বিচাৰিছোঁ বৰ্তমান সময়ত যদি আপুনি চায় তেনেহ'লে হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী সেই সময়ছোৱাত আপুনি লগ পাইছিল বা আপোনাৰ লগত সেই সময়ছোৱাত যেতিয়া হিমন্ত বিশ্ব শৰ্মা দাদা ব্ৰিগেডটো যেতিয়া আছিল তেতিয়াহ'লে সেই সময়ছোৱাতো আপোনাৰ নামটো বিশেষকৈ চৰ্চা আছিল আপোনাৰ অজন্তা নেওগ পৰৱৰ্তী সময়ত কিন্তু অজন্তা নেওগে বিজেপিলৈ গ'ল ৰাণী নহ কিন্তু কংগ্ৰেছতে থাকি গ'ল ৰাণী নহয় কেতিয়াবা আকৌ যদিহে 26ৰ নিৰ্বাচনত টিকট নিদিয়ে তেনেহ'লে পৰৱৰ্তী সময়ত অজন্তা নেওগ বা আন লোকসকলৰ দৰে পুনৰ বিজেপিলৈ ধাৱবান হ'ব পাৰে নেকি হিমন্ত বিশ্ব শৰ্মাৰ ল'ৰালি কালৰ পৰাই মই চিনি পাওঁ এইকাৰণে যে মোৰ ঘৰ শৰণীয়াত গুৱাহাটীৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ ঘৰো শৰণীয়াত গুৱাহাটীত মোৰ ঘৰৰ পৰা অলপ দূৰতহে তেওঁৰ ঘৰটো কিন্তু সৰুৰ পৰাই মই চিনি পাওঁ আৰু বিশেষকৈ মোৰ সেই সময়ত তৰুণ গগৈ ডাঙৰীয়া চৰকাৰ থাকোঁতে অজন্তা নেওগৰ মোৰ কথা খুব ওলাইছিলে আৰু মোক বেছ কৰিয়েই আচলতে কয় কথাখিনি কিন্তু সেই সময়তো মই তৰুণ গগৈ ডাঙৰীয়াক কৈছিলোঁ যে মই কোনো কাৰণতে বেলেগ পাৰ্টিলৈ নাযাওঁ আৰু দিল্লীৰ হাইকমাণ্ডে মোৰ ওপৰত এটা বিশ্বাস ৰাখিছিল যাৰ কাৰণে পৰৱৰ্তী সময়ত মোক ৰাজ্যসভাৰ সাংসদ দিলে আৰু কেন্দ্ৰীয় মন্ত্ৰীও বনালে তাৰমানে মোৰ ওপৰত ডেফিনেটলি বিশ্বাস এটা আছিল সেইকাৰণে কৰিছিলে কিন্তু তৰুণ গগৈ ডাঙৰীয়াই সেই সময়ত যদি তেওঁক সোধে তেওঁ কিন্তু ভয় কৰে মোৰ কথা ক'বলৈ কিন্তু অজন্তা নেওগৰ কথা ক'বলৈ ভয় কৰা নাছিল কিয় যিহেতুকে তেওঁ অজন্তা নেওগৰ সমষ্টিৰ পৰা কলিয়াবৰৰ পৰা তেওঁ বহুবাৰ প্ৰতিনিধিত্ব কৰিছে লোকসভাত গতিকে তেওঁ অজন্তা নেওগক মোতকৈ বেছি ভালকৈ জানে আৰু তেওঁ সেইকাৰণে দি কৈছিল যে মই ৰাণীৰ কথাটো ক'ব নোৱাৰিম কিন্তু অজন্তা নেওগ যে কোনো কাৰণতে বিজেপি নকৰে এই কথাষাৰ মই ক'ব পাৰিম
তেওঁ কৈছিলে কিন্তু শেষত অজন্তা নেওগ বিজেপিলৈ গ'ল আজি ফাইনেন্স মিনিষ্টাৰ হৈ আছে তাত ৰাণী নৰহ কিন্তু এতিয়াও কংগ্ৰেছ কৰি আছে আৰু ভৱিষ্যতলৈ মই কংগ্ৰেছ এই কাৰণেই কৰিম 10 জনপথ মোৰ কাৰণে একেবাৰে ভগৱান টাইপ 10 জনপথৰ আজি সোনিয়া গান্ধী ডাঙৰীয়ানীকে কওক বা ৰাহুল গান্ধীয়ে হওক প্ৰিয়ংকা গান্ধীয়ে হওক সেই সময়ত থকা অল ইণ্ডিয়াৰ প্ৰেচিডেণ্টসকলেই হওক বা এতিয়া মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই হওক তেখেতসকলে মোক যি ধৰণে সহায় কৰিছে আৰু মোক খুব কম বয়সতে কেন্দ্ৰীয় মন্ত্ৰী বনাইছে আৰু মই কোনো ধৰণৰ লবি কৰি বা গুৱাহাটীৰ পৰা কোনো MLA পৰা চহী কৰি লৈ গৈ মুখ্যমন্ত্ৰীৰ পৰা চহী কৰি লৈ গৈ মই মন্ত্ৰী পোৱা নাছিলোঁ গতিকে মোক কেন্দ্ৰীয় নেতৃত্বই মোক মন্ত্ৰিত্ব দিছিলে কেন্দ্ৰত গতিকে মই এই ঘৰখনক মই কেতিয়াও এৰিব নোৱাৰোঁ আৰু মই ৰাজনীতি হয়তো শেষলৈকে কংগ্ৰেছেই কৰি যাম হিমন্ত বিশ্ব শৰ্মাৰ লগত ৰিলেশ্যন কেনেকুৱা এতিয়া ৰাণী নৰহৰ হিমন্ত বিশ্ব শৰ্মাইতো বাইদেউ বুলি মাতে আৰু ক'ৰবাত দেখিলেও এতিয়াও সেৱা এটা কৰে ফ্লাইটত দেখিলে এতিয়াও সেৱা এটা কৰে সৰুৰ পৰা মোক পাইছে আৰু গণপৰিষদৰ চৰকাৰ যেতিয়া আছিল তেতিয়া ইহঁতে ষ্টুডেণ্ট লিডাৰ আছিলে একাডেমি স্কুলত পঢ়িছিলে আৰু প্ৰায়ে মোৰ ওচৰলৈ আহে সেই সময়ত যথেষ্ট মই সহায়ো কৰিছোঁ বিভিন্ন সময়ত যেনেধৰণে সহায় কৰিব লাগে সেই সহায় কৰিছোঁ আৰু এতিয়াও মই দেখা দেখি বহু বছৰ ধৰি হোৱা নাই যদি দেখা দেখি হয় মই ভাবোঁ নিশ্চয় খুব সুন্দৰকৈ মানে শ্ৰদ্ধা কৰিব আৰু এটা কথা মই যদি সোধোঁ যে অসমত আত্মসহায়ক গোটৰ যিটো ব্যৱস্থা মোৰ যদি কোৱাত ভুল হোৱা নাই ৰাণী নৰহৰ দিনতেই সেই আত্মসহায়ক গোট আৰম্ভ হৈছিল হয় হয় মানে মই যুৱ কংগ্ৰেছৰ সভানেত্ৰী হোৱাৰ আগতেই মই গুৱাহাটী ইউনিভাৰ্চিটিত আছিলোঁ 1984তে 84-85ত মই দুটাকৈ NGO গঠন কৰিছিলোঁ ইউনিভাৰ্চিটিত থাকোঁতে আৰু এটা জনকল্যাণ এটা হ'ল নৰ্থ ইষ্ট ছ'চিঅ' কালচাৰ অৰ্গেনাইজেশ্যন আৰু এই দুটা অৰ্গেনাইজেশ্যনৰ জৰিয়তে মই সমগ্ৰ অসমতে আত্মসহায়ক গোট গঠন কৰিছিলোঁ আৰু তেতিয়া এদিন তৰুণ গগৈ ডাঙৰীয়াই চৰকাৰ হোৱাৰ পিছত 2002 চনত মোক মাতি পেলাই সুধিছিল যে তই ইমান আত্মসহায়ক গোটবিলাক কেলৈ বনাই আছ মই ক'লোঁ দাদা মহিলাবিলাকেতো ক'ৰবাত নহয় ক'ৰবাত কিবা কাম কৰিব বিচাৰে গতিকে আত্মসহায়ক গোটৰ জৰিয়তে তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন কাম কৰিবলৈ সুবিধা পায় এইকাৰণে এই আত্মসহায়ক গঠনবিলাক কৰি দিছিলোঁ আৰু তেতিয়া তেখেতে মোৰ আগতেই তেতিয়া ষ্টেট ফাইনেন্স মিনিষ্টাৰ আছিলে নেকি হিমন্ত বিশ্ব শৰ্মা তেওঁলোকেও ফোন কৰিছিলে যে আমিও চৰকাৰৰ ফালৰ পৰা আত্মসহায়ক গোট কিছুমান গঠন কৰিব লাগে আৰু মোৰ মনত আছে এবাৰ কলাক্ষেত্ৰত এখন মিটিং কৰিছিলোঁ NGOৰ মিটিং কৰিছিলোঁ সেই মিটিংখনত তেতিয়াৰ হেল্থ মিনিষ্টাৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা আছিলে আৰু তেওঁ গৈছিলে তেওঁ ভাষণত বহু ভাষণেই দিলে কিন্তু তেওঁ মাজতে এটা কথা কৈছিলে যে বহুতেই কিন্তু মাছৰ তেলেৰে মাছ ভাজে শব্দটো কৈছিলে মাছৰ মই ৰাণী বাইদেউকে দেখিলোঁ যে তেওঁ এই ক্ষেত্ৰত ব্যতিক্ৰম হৈ আছে আৰু তেখেতৰ পৰা মই শিকিছোঁ যে তেখেতে এম্বুলেঞ্চ MP হৈয়ে 32খনকৈ এম্বুলেঞ্চ সমষ্টিত দিছে আৰু মই তেখেতৰ এই এম্বুলেঞ্চ দিয়া দেখি মই এদিন মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছিলোঁ যে আমিও এম্বুলেঞ্চবিলাক চৰকাৰীভাৱে দিব লাগে আৰু তেতিয়া আমি কিন্তু ৰাণী বাইদেউৰ পৰাহে শিকি আমি এম্বুলেঞ্চ দিছোঁ বুলি তেওঁ কিন্তু ৰাজহুৱাভাৱে কলাক্ষেত্ৰ মিটিংখনত কৈ থৈ আহিছিলে আৰু এটা কথা বাইদেউ মই অকণমান সুধিব বিচাৰিছোঁ এটা চৰ্চিত বিষয় খুব সম্ভৱ 99 বা আপুনি সাংসদ হোৱাৰ পাছৰ এটা কথা মই সুধিব বিচাৰিছোঁ বিভিন্নগৰাকীয়ে বিভিন্ন সময়ত প্ৰচাৰ চলায় এই ভূমিহীন একাংশ ব্যক্তিৰ পৰা আপোনালোকে মাতি লৈ আপোনালোকে বাগান খোলাৰ এটা মাজে মাজে বিভিন্ন সময়ত সংবাদ মাধ্যমত সেই বাতৰিটো সম্প্ৰচাৰিত হয় অকণমান যদি আপুনি কথাখিনি কয় এইটো সম্পূৰ্ণ মানে ভুৱা প্ৰচাৰ এইকাৰণে যে সেই সময়ত বগিনীতিত আমাৰ ঘৰ আছিলে আৰু নৰহো MLA আছিলে তেতিয়া চৰকাৰ মন্ত্ৰী নাছিলে চৰকাৰো আমাৰ নাছিলে সেই সময়ত আৰু তেতিয়া মানে তেতিয়া গণপৰিষদৰ চৰকাৰ হৈছে আৰু নৰহ কংগ্ৰেছৰ MLA আছিলে সেই সময়ত তেতিয়া তেওঁ তাতে বিঘাই 2000কৈ মাটি পায় 2000 টকাত মাটি পায় কিনিবৰ কাৰণে আৰু যিহেতুকে জনজাতি হয় আৰু তাত যি এৰিয়াত মোৰ বাগানখন আছে তাত জনজাতি বসতি অঞ্চলেই হয় আৰু তেওঁলোকেও তাত কিছুমান লখিমপুৰৰ পৰা কিছুমান নন জনজাতীয় মানুহে তাত কিছুমান মাটি ল'বলৈ গৈছিলে তেতিয়া তেওঁলোকেহে আহি মিষ্টাৰক মই চাৰ্কিট হাউচত মই নিজে শুনিছিলোঁ যে মাটি আপুনি ল'ব লাগে আমি আনক নিদিওঁ আমাৰ চৰণীয়া পথাৰ আমি আনক নিদিওঁ আপুনি লওক তেনেকৈ তেওঁক মানে ইনচিষ্ট কৰিছিলে তেওঁলোকে আৰু তেতিয়া তেওঁ হয়তো আপ্লুত হ'ল তেওঁলোকৰ কথাত আৰু তেতিয়া তেওঁ মাটি কিনিছিলে আৰু কোনো ধৰণৰ তাত যি জেগাত আমাৰ বাগানখন আছে তাততো কোনো বানাক্ৰান্ত মানুহ থকা নাই তাত বানপানী নহয় গতিকে বানাক্ৰান্ত মানুহৰ কথা অহাই নাই তাত
আৰু এটা কথা মই আপোনাক সুধিব বিচাৰিছোঁ সোণাপুৰৰ যিটো ট্ৰাইবেল আপোনালোকৰ মিউজিয়াম এতিয়া মাজুলী সমষ্টিৰ বিধায়ক ভৱন গামৰ এটা সময়ত আপোনালোকৰ ঘনিষ্ঠ আছিল মোৰ যদি কোৱাত ভুল হোৱা নাই সেই সময়ছোৱাত যিটো মিউজিয়াম জ্বলি গৈছিল সেই সময়ছোৱাত আপোনাৰ স্বামী মন্ত্ৰী আছিল সেই বিভাগটোৰ কালচাৰ মিনিষ্টাৰ আছিল সেই সন্দৰ্ভত বিভিন্ন সময়ত অভিযোগ উঠে বা বিভিন্ন সময়ত বিভিন্ন বিষয়ক লৈ চৰ্চা হয় আপুনি কিবা ক'ব বিচাৰিব নেকি ক'ম এইকাৰণে ক'ম যে মানুহে নজনাকৈ কথাখিনি কৈ আছে তেওঁ কালচাৰ মিনিষ্টাৰ আছিলে আৰু চৰকাৰীভাৱে তাত তেওঁলোকে এটা মাটি কিনিছিলে তাত চৰকাৰীভাৱে মাটি কিনিছিলে আৰু চৰকাৰীভাৱে তেওঁলোকে তাত মানে মিউজিয়াম খুলিছিলে সেই মিউজিয়ামটো কাক পৰৱৰ্তী সময়ত বনাবলৈ দিছিলে বা পৰৱৰ্তী সময়ত কোনে লিজত লৈছিলে বা কোনে টেণ্ডাৰ দি পেলাই পাইছিলে মই নাজানো আপুনি নাম কৈছে যদিও মই নাভাবোঁ যে হ'ব পাৰে তেওঁ মই তেতিয়া খুব ব্যস্ত আছিলোঁ যুৱ কংগ্ৰেছৰ ক্ষেত্ৰতে হওক বা মই সাংসদ হিচাপে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত অৰ্গেনাইজেশ্যনৰ ক্ষেত্ৰত গৈছিলোঁ বা স্পৰ্টছৰ লগতো জড়িত হৈ আছিলোঁ সেইকাৰণে মই এই ছাইডটো মই ইমান চোৱা নাছিলোঁ কিন্তু সেই সময়ত মই খুব ভালকৈ জানো তেওঁ কালচাৰেল মিনিষ্টাৰ আছিলে নৰহ আৰু তেতিয়া চৰকাৰীভাৱে তেওঁলোকে মাটি কিনিছিলে চৰকাৰীভাৱে তেওঁলোকে তাত সোণাপুৰত তেওঁলোকে এটা কালচাৰেল টুৰিজিম এটা চেণ্টাৰ বনাইছিলে আৰু সেই চেণ্টাৰটো জ্বলি গৈছিলে কিবা হৈছিলে এই কথাবিলাক শুনিছিলোঁ যদিও মই ইমান বেছি গুৰুত্ব দিয়া নাছিলোঁ মই এই বিষয়ে ক'ব নোৱাৰিম বৰ্তমান মাজুলী সমষ্টিৰ বিধায়কগৰাকীৰ লগত ৰিলেশ্যন কেনেকুৱা আপোনালোকৰ মাজুলী সমষ্টিৰ বিধায়কজনটো মোৰ সমষ্টিৰ এটা সময়ত আছিলে যদিও তেওঁ যেতিয়া বিধায়ক হৈছে তেতিয়া তেওঁ বিধায়ক নাছিলে গতিকে মই তেওঁ বিধায়ক হোৱাৰ পিছৰ পৰা মই তেওঁক লগ পোৱা নাই বিধায়ক হোৱাৰ আগতেতো নৰৰ লগত খুব ভাল আছিলে আৰু অহা যোৱাও কৰিছিলে আৰু মই ভাবোঁ এতিয়াও নৰৰ লগত কথা পাতে যদিও মই নাজানো মোৰ লগত খুব কম কথা পাতিছিলে মই কেতিয়াবা দিল্লীৰ পৰা আহিলে গাড়ীৰ পৰা নামিলে মোৰ ঘৰত দেখোঁ হাঁহি এটা মাৰি ভিতৰলৈ সোমাই যাওঁ সিমানেই তাতকৈ বেছি মোৰ লগত কথা পাতিবলগীয়া নাছিলে আৰু এতিয়াও মই তেওঁক লগ পোৱা নাই আৰু এটা কথা মই বাইদেউ আপোনাক সুধিব বিচাৰিছোঁ আপুনি বহু ব্যক্তিক নেতা আপোনাৰ লগত থকা আমি বহু ব্যক্তিক দেখিছোঁ নেতা বনিছে বা বিভিন্ন ধৰণৰ তেওঁলোকে দায়িত্ব লৈছে পৰৱৰ্তী সময়ত আপোনাৰ কাষত থকা সেই মানুহসকলে কিন্তু একাংশ ব্যক্তিয়ে আঁতৰি গৈছে কেতিয়াবা ধৰক দুখ নালাগেনে যে লগতে থকা মানুহজন যেতিয়া আঁতৰি গুচি যায় যেতিয়া আপোনাৰ বিৰুদ্ধে সংবাদ মাধ্যমক যেতিয়া কথা কয় তেতিয়া কোনোবা এটা নহয় কোনোবা এটা সময়ত কাৰণ আপুনি দীঘলীয়া সময় ৰাজনীতি কৰিছে তেনেধৰণৰ মানুহ লগ পাইছে এই ৰাজনীতি পথাৰখনত মই আচলতে যিসকলে মোৰ পৰা আঁতৰে বা আঁতৰি যাবলৈ বিচাৰে মই তেওঁলোকক দুখ নিদিওঁ তেওঁলোকৰ গাত দুখ নাথাকে এইকাৰণে এখন চৰকাৰ চলি থাকোঁতে কোনোবা যদি বিধায়কে মোক অপ'জ কৰে বা কোনোবা যদি দলীয় কৰ্মীয়ে মোক অপ'জ কৰে ডেফিনেটলি কোনোবাই নহয় কোনোবাই ইনচিষ্ট কৰে মোৰ ব্যক্তিত্বৰ লৈ পেলাই কোনেও ক্ষোভ কৰিব নোৱাৰে আৰু মই যি ধৰণে সমাজৰ লগত জড়িত হৈ থাকোঁ সামাজিকভাৱে জড়িত হৈ থাকোঁ ৰাজনীতিত যিমানেই জড়িত হৈ থাকোঁ সেই তাতকৈ বেছি মই আত্মসহায়ক গোট কৰি বা জনকল্যাণ NGO কৰি পেলাই নৰ্থ ইষ্ট ছ'চিয়েল কালচাৰ অৰ্গেনাইজেশ্যন কৰি পেলাই মই বেছি বিজি হৈ থাকোঁ গতিকে মই ভাবোঁ যে মোৰ ব্যক্তিত্বলৈ কোনো আক্ৰোশ কথা ক'ব নোৱাৰে কোনোবাই পলিটিক্সটোতো থাকিবই এইটো আৰু লেংমাৰা পলিটিক্স থাকেই গতিকে কোনোবাই হয়তো নৰহৰ উত্থানটো দেখি পেলাই বা মোৰ উত্থানটো দেখি ভয় খাই পেলাই হয়তো কেতিয়াবা কাৰোবাক উচতাই দিয়ে সেই উচতনিত ভুল গ'ল কিন্তু শেষত যেতিয়া তেওঁলোকে বুজে যে এই উচতনিটো ভুল আছিলে আমি বুজাটো ভুল হৈছিলে আকৌ তেওঁলোকে কিন্তু মোৰ ওচৰলৈ বা নৰহৰ ওচৰলৈ অহা মই দেখিছোঁ তিনি গগৈ একেলগ হ'ব 2026 বিভিন্নগৰাকীয়ে কৈ আছে কিমান সফল হ'ব আৰু গৌৰৱ গগৈ নেতৃত্বত এইবাৰ 26 যুদ্ধখন হ'ব কিমান সফল হ'ম বুলি ভাবে নেতৃত্বত সঁচাকৈ 26 যুদ্ধ মানে নিৰ্বাচনৰ যুদ্ধখন হ'ব আৰু তিনি গগৈৰ ক্ষেত্ৰত গৌৰৱ গগৈ ডিচিশ্যন ল'ব যে তেওঁ কাক ল'ব আৰু নল'ব গতিকে এই বিষয়টো মই পলিচি মেকিঙত নকওঁ কিন্তু মই ভাবোঁ যে অসমত যিখন চৰকাৰ হ'ব গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ হ'ব আৰু গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব তিনি গগৈ একেলগ হ'ব পাৰিব বুলি ভাবেনে তেওঁলোকে যদি ভাবে যে অপজিশ্যনটোক আমি বধিব লাগিব অপজিশ্যনক আমি পৰাস্ত কৰিব লাগিব ডেফিনেটলি তেওঁলোকে ভাবি শুনি আমাৰ দলীয় হাইকমাণ্ডো আছে দলীয় হাইকমাণ্ডে ভাবিব আৰু গৌৰৱ গগৈ এই ক্ষেত্ৰত ডিচিশ্যন নিশ্চয় ল'ব আৰু মই ভাবোঁ ভালেই হ'ব শেষত যদি মই আকৌ কওঁ তেনেহ'লে 26 নিৰ্বাচনত এবাৰ ৰাণী নৰহক আকৌ নিৰ্বাচনী পথাৰত দেখিবলৈ পাব ৰাইজে যদিহে দিল্লী হাইকমাণ্ডে মোক নিৰ্দেশ দিয়ে যে নিৰ্বাচন খেলি গৌৰৱ গগৈক সহায় কৰিব লাগে মই ডেফিনেটলি খেলিম ইতিমধ্যে আপোনালোকে ৰাণী নৰহ বাইদেউৰ কথাখিনি শুনি হয়তো বহুত বেছি ভাল পালে তেওঁ কথাখিনি ইমান ভদ্ৰৰে নম্ৰৰে কৈ গ'ল
সঁচাই বহুত বেছি ভাল লগা এটা অনুষ্ঠান মোৰ ভাল লাগিলে বাবে আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আৰু লগতে ৰাজনীতিৰ কথা কৈ গ'ল তেওঁ বহুখিনি কথাই তেওঁ ব্যক্তিগত জীৱনৰ কথাও কৈ গ'ল আৰু লগতে মুখ্যমন্ত্ৰী মহোদয়ৰ কথাও আপোনালোকে ইতিমধ্যে তেওঁৰ মুখেৰে শুনিবলৈ পালে আগতে তেওঁলোকে কেনেদৰে একেলগতে কাম কৰিছিল সকলোখিনি কথাই কৈ গ'ল 2026 নিৰ্বাচন আহি আছে নিৰ্বাচনক লৈ পিনেও তেওঁৰ মন্তব্য আপোনালোকে ইতিমধ্যে শুনিলে যদিহে তেওঁৰ কথা আপোনালোকে একমত হয় যদিহে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব লাইক এটা কৰি দিব কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকিল